আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ লৈছোঁ। এইটো ভিডিঅ'ত মই নিজৰ ভিডিঅ'টো আইনা এখনৰ দ্বাৰা আপোনালোকক দেখাইছোঁ। ইয়াৰো অৰ্থ আছে। জীৱনত মানসিক ৰোগী হ'ল এটা বৰ ডাঙৰ ৰোগ। এই ৰোগটো মানুহৰ কেতিয়া আহে, কাৰ আহে, কেনেকৈ আহে কোনেও নাজানে। আৰু এইটো এনেকুৱা এটা বেমাৰ হোৱাৰ পিছত তেওঁ নিজকে সকলো হেৰুৱাই পেলায়। তেওঁ কি কৰিছে, কি খাইছে, কি কৰিছে তেওঁ নিজেই নাজানে। আৰু তেনেস্থলত আমাৰ সমাজত এনেকুৱা এটা প্ৰচলন হৈ আহিছে পাগল। পাগলটো মানুহে বহুত ফূৰ্তিত কোৱাৰ নিচিনা কথা বুলি ভাবে, কিন্তু সেই মানসিক ৰোগীকে যে পাগল বুলি কয়। আৰু আমাৰ কিছুমান অসমীয়া চিৰিয়েলত যেনে বেহাবাৰী আউটপোষ্ট, এই বেহাবাৰী আউটপোষ্টত পাগল শব্দটো বহুত বেছিকৈ ব্যৱহাৰ কৰি অহা দেখা পাইছোঁ। অনুগ্ৰহ কৰি এই পাগল শব্দটো চিৰিয়েলৰ যোগেদি বা সকলো ক্ষেত্ৰত আমাৰ মানুহে ব্যৱহাৰ যদি নকৰে অত্যন্ত ভাল হ'ব বুলি আমি আশা কৰোঁ। কাৰণ মানসিক ৰোগীটো অত্যন্ত ডাঙৰ বস্তু। বন্ধু বান্ধৱীসকল, পাগল শব্দটো যাতে আমি ব্যৱহাৰ নকৰোঁ সমাজৰ ক্ষেত্ৰত, সমজুৱাৰ ক্ষেত্ৰত, তাৰ কাৰণে আমি কিন্তু নজৰ ৰাখিব লাগে।